নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। মানে মনটো বেয়াও লাগিছে, দুখো লাগিছে কিবা এটা। এইমাত্ৰ এগৰাকী বৌৱে ফোন কৰিলে, সম্পৰ্কীয় বৌ। ধৰক আমি একেলগে আছিলোঁ এটা সময়ত পাঞ্জাবাৰী এখন পাহাৰত। পাঞ্জাবাৰী পাহাৰত মোৰ সৰু দাদা আৰু বৌ আছিল, আৰু তাৰে লগত মই আছিলোঁ। তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, আৰু সেই পাহাৰখনত আমাৰ দাদাৰ বয়সৰ যিমানখিনি আছিল সেইখিনি দাদা আৰু তেওঁলোকৰ ঘৈণীয়েকবোৰ বৌ, ইমানেই। গতিকে দাদা বৌ বহুত আছিল। আৰু আমাৰ দাদাহঁতৰ ঘৰৰ কাষতে এগৰাকী মহিলা আছিল, উৰ্মিলা। উৰ্মিলা যদিও কি বুলি কয় আৰু উৰ্মিলা আৰু কাকতি, উৰ্মিলা কাকতি। আৰু উৰ্মিলাৰ হাজবেণ্ডৰ নামটো মই নাজানো, কাকতি বুলিয়ে জানো। আৰু কম বয়সৰ আছিল। আৰু উৰ্মিলা বয়সত মোৰ প্ৰায় সমনীয়া আছিল। তাই যদিও সোনকালে বিয়া হৈ আহিছিল, তাই মোক আই বুলি মাতিছিল। অ' আইটি, অ' আই, এনেকুৱা ধৰণে মাতিছিল। আৰু মই তাইক কেতিয়াবা উৰ্মিলা বুলিয়ে মাতি দিছিলোঁ। অ' উৰ্মিলা, এনেকুৱা। আৰু মোক বৰ মৰম কৰিছিল। আৰু মই এটা কথা কওঁ দে, সেই পাঞ্জাবাৰী পাহাৰখনৰ প্ৰত্যেকগৰাকীয়ে বহুত ভাল পাইছিল। আৰু পিছত কি নাজানো, কিন্তু সন্মুখত প্ৰত্যেক মানুহে ভাল পাইছিল। আৰু প্ৰত্যেকগৰাকী বৌৱে ভাল পাইছিল। আৰু প্ৰত্যেকে আৰু ব্যৱহাৰবোৰ মোক খুব ভাল কৰিছিল আৰু আদৰ কৰিছিল। আৰু তাৰ ভিতৰত উৰ্মিলা আছিল 1 নম্বৰ। যিহেতু উৰ্মিলাৰ ঘৰটোৰ ৱালখন আমাৰ ঘৰৰ, মোৰ ৰুমৰ ৱালে উৰ্মিলাৰ ৰুমৰ ৱালে একে আছিল। তাই দাদা বহুত ব্যস্ত থাকে। গধূলি যেতিয়া মই আহি পাওঁ, মই ইউনিভাৰ্চিটিৰ পৰা আহি 2টা টিউশ্যন কৰোঁ, আৰু টিউশ্যন কৰি ঘৰ পাওঁতে মোৰ গধূলি হয়। আৰু প্ৰায়ে উৰ্মিলাই সেই শিল এটাত বহি মোৰ কাৰণে ৰৈ থাকে। আৰু থাকি দূৰত মোক অকণমান, পাহাৰৰ সৰু ৰাস্তা এটাৰে বহুত ওপৰলৈ উঠিব লাগে। আৰু কেতিয়াবা বৰষুণ দিলে উৰ্মিলাই দৌৰি যায়, আৰু দৌৰি যায় মোক হাতত ধৰি ওপৰলৈ উঠাই আনে। আইজনী আহিলি, আইজনী বৰ কষ্ট, আইজনী বৰ কষ্ট, এনেকুৱা ধৰণৰ। তাই মৰমতে আইজনী, আইটি, আই, এনেকুৱা ধৰণে মোক মাতে। আৰু তাৰপিছত তাই ৰুমতে মোক একাপ চাহ খুৱাই, কেতিয়াবা মোৰ কয় যে তই অলপ সময় ইয়াতে দাদাহঁত আহিলে যাবি, এনেকুৱা ধৰণৰ। আৰু বহুত আদৰ, বহুত। সদায় গুৱাহাটীত সদায় নাথাকে, গাঁৱত থাকে। যিকেইদিন গুৱাহাটীত থাকে আৰু ধৰক এমাহ যদি গাঁৱত থাকিল, এমাহ তাতে থাকে। আকৌ 2-3 মাহৰ কাৰণে গাঁৱত গ'ল। গাঁৱতে এখন ঘৰ বনাইছে, 2টা ল'ৰা আছে। গতিকে তেনেকুৱা। আৰু গাঁৱত আধা দিন থাকে, আধা দিন ইয়াতে থাকে, তেনেকৈ। আৰু গতিকে তাইৰ সৈতে মোৰ সম্পৰ্কটো বহুত বেলেগ ধৰণৰ হৈছিল। আৰু বহুত গৰম পৰিলে। উৰ্মিলাৰ চোতালত এটা মস্ত ডাঙৰ শিল আছে। এটা মোৰ আমাৰ দাদাহঁতৰ চোতালতো আছিল, পিছলৈ সেইবিলাক ভাঙিলে। কিন্তু উৰ্মিলাহঁতৰ চোতালত যিটো শিল আছিল, সেইটো এটা মস্ত শিল। আৰু সেইটো শিলত বহি বহি আমি জীৱনৰ সুখ দুখৰ কথাবিলাক শ্বেয়াৰ কৰোঁ। আৰু উৰ্মিলাই বহুত কষ্ট কৰি জীৱনটো গঢ়িছে। আমিও বহুত কষ্ট কৰি পঢ়া শুনা কৰিছোঁ। এনেকুৱা আৰু জীৱনৰ সুখ দুখ কথাবিলাক উৰ্মিলাৰ সৈতে সেই শিলটোত বহি বহিয়ে পাৰ কৰোঁ। আৰু ভাবোঁ যে জীৱনটোত কেতিয়া আমাৰো ভাল লগা দিন আহিব, আৰু এনেকুৱা ধৰণৰ কথাবোৰ সেই শিলত বহি বহিয়ে পাতোঁ, শিলত বহি বহিয়ে সপোন ৰচোঁ জীৱনৰ। তাৰপিছত এদিন সেই পাহাৰৰ পৰা মই গুচি আহিলোঁ। আৰু গুচি অহাৰ পিছত নানান ঘাট প্ৰতিঘাট, সংঘাত। তাৰপিছত বিয়া বাৰু হৈ সাংসাৰিক যন্ত্ৰণা। বিয়াৰ পিছত 2বাৰমান গৈছোঁ, উৰ্মিলাক লগ পাইছোঁ, উৰ্মিলাৰ সেই কষ্টকৰ জীৱন দেখিছোঁ। বিয়াৰ পিছত তাইক মই এদিন মোৰ ঘৰলৈ লৈও আহিছিলোঁ।
তাৰ পিছত আৰু বহুদিন যোগাযোগ নাই। ময়ো মোৰ সংসাৰ লৈ ব্যস্ত হৈ গ'লোঁ। উৰ্মিলাও গাঁৱলৈ গুচি গ'ল। গাঁৱত তাই ঘৰ বনালে, বেছিভাগ তাই গাঁৱতে থকা হ'ল, গুৱাহাটীলৈ নহাই হ'ল আৰু এনেকৈ জীৱন পৰিক্ৰমা চলি থাকিল। এটা দীঘলীয়া সময়ৰ অন্তত আজি সেইখন পাহাৰৰে বৌ এগৰাকীয়ে মোক ফোন কৰিলে। তেওঁ স্কুলৰ টিচাৰ আছিল, গীতালি বৌ। বৌৱে স্কুলত কাম কৰিছিল আৰু বৌৰ এজনী অকণমানি ছোৱালী আছিল। মই যেতিয়া ৰাস্তাৰে সেই পাহাৰৰ সৰু ৰাস্তাটোতে নামি নামি যাওঁ, দীঘল বেলিডাল গাঁঠি, তেতিয়া তাই মোক মানে ঘৰৰ পৰা মাতে, পেহী পেহী, সৰু অকণমানি মাতটোৰে। আৰু আজি বৌৱে ক'লে যে সেই তাইৰ বিয়াহে হৈ গ'ল হেনো। বিয়া হৈ গ'ল, কিমান সময় পাৰ হৈ গ'ল মূৰৰ ওপৰেৰে। কিন্তু দুখ লগা কথাটো হ'ল যে উৰ্মিলাৰ হেনো বৰ্তমান মানে মগজুৰ মানে সেই শক্তিটো কমিছিল অলপ, মানে তাই আচৰণবোৰ বেলেগ কৰা হৈছে। তাৰো এটা কাৰণ হ'ল উৰ্মিলাৰ হেনো এবাৰ এক্সিডেণ্ট হৈছিল আৰু এক্সিডেণ্টত তাই মূৰত দুখ পাইছিল আৰু মূৰত দুখ পোৱাৰ পিছত এতিয়া তাই মানে একো ক'ব নোৱাৰে আৰু। তাই যে সংসাৰখন ইমান কষ্ট কৰি গঢ়ি তুলিলে, এতিয়া তাইৰ আৰু অৱস্থাটো হেনো খুব বেয়া আৰু কাকতিও হেনো গুৱাহাটীৰ পৰা গাঁৱলৈ গৈ তাইকে ৰখি আছে। কথাবোৰ শুনি বৰ দুখ লাগিল আৰু পুৰণি সেই দিনবোৰলৈ, কষ্টকৰ সেই দিনবোৰলৈ উভতি গ'লোঁ। পাহাৰৰ এটা লুংলুঙীয়া ৰাস্তাটোত জুপুৰি ঘৰ কেইটামান, সেই ঘৰতে থাকোঁ আৰু তাৰ সেই ঘৰত শুই থাকোঁতে বহুদিন মোৰ শিতানত মানে সাপ আছিল। আচৰিত হ'ব আপোনালোকে শুনিলে। তাৰমানে শিলৰ ওপৰত মোৰ ৰুমটো আছিল আৰু মই যেতিয়া ৰাতি শুইছিলোঁ, মোৰ বিচনাৰ কাষত মানে সাপ শুই আছিল আৰু মানুহে মানে দৰ্জা খুলি বহুতে দেখি, মই গমেই নাপাওঁ। মানে বাই এজনী আছিল, তেওঁ মানে দৰ্জা খুলি দেখিলে যে সাপ মোৰ মূৰৰ ওপৰত। খুব চিঞৰ বাখৰ লগালে আৰু এনেকুৱা বহুত সংঘাত কষ্ট পাৰ হৈ গৈছে জীৱনত। যা হওক, মোৰ কিন্তু একো নহ'ল আৰু তেনেকৈ পাৰ হৈ গ'ল। আৰু উৰ্মিলাই সেইকেইদিন মানে এনেকুৱা যে তই আৰু তাতে থাকিব নালাগে, সেইটো ৰুমত মোৰ লগতে থাক আৰু এনেকুৱা ইমান আদৰ কৰিছিল। আৰু এই সংযোগবোৰ মানুহৰ কি জানে, এই যে সম্পৰ্কবোৰ এটা সময়ত কেনেকৈ গঢ়ি উঠে আৰু এটা সময়ত লাহে লাহে সম্পৰ্কবোৰ শেষ হৈ যায়, দূৰত্ব বাঢ়ি যায়, নিজৰ নিজৰ সংসাৰ, নিজৰ নিজৰ ঘৰ দুৱাৰ লৈ ব্যস্ত হৈ যোৱা যায়। একেলগে থকা সময়খিনিৰ সেই সম্পৰ্কটো আৰু দূৰ হৈ যোৱাৰ লগে লগে সম্পৰ্কটো এটা সময়ত কিছুমান মানুহক এনে লাগে যে এইবিলাক মানুহ নহ'লে জীৱনটো কেনেকৈ চলিব, আৰু এটা সময়ত সেইবিলাক মানুহৰ চিনে হেৰাই যায়। তেনেকুৱা যা হওক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ উৰ্মিলা সুস্থ হওক আৰু আপোনালোকে আশীৰ্বাদ কৰিব, তাই সুস্থ হওক। বৰ সহজ ছোৱালী আছিল, বৰ কষ্ট কৰি জীৱনটো গঢ়িছিল তাই, আৰু তাইৰ কষ্টখিনি মই নিজ চকুৰে দেখা। আৰু তেনে কষ্টকৰ জীৱন এটাৰ পিছত যদি আৰু কষ্টই হয়, জীৱনটো সঁচাই বৰ দুখ লগা হৈ যায়। গতিকে উৰ্মিলাৰ আজিৰ সন্ধিয়াটো উৰ্মিলাৰ কাৰণে, উৰ্মিলা সুস্থ হৈ উঠক, তাৰে কামনা। কাহিনীটো আপোনালোকক কৈ দিলোঁ, কাৰণ মানুহৰ জীৱনত বহুত অলিখিত কাহিনী থাকে। মই সদায় এটা কথা কওঁ যে বহুত অলিখিত কাহিনী থাকে, যিবোৰ হঠাতে মনত পৰি যায়। আৰু উৰ্মিলাও তেনে এটা কাহিনীৰ এগৰাকী নায়িকা। কুশলে থাকক উৰ্মিলা।